য'ত আজি মানে এটা সপোন পূৰণ হোৱাৰ নিচিনা হ'ল। আমি সাহিত্য সংগীতৰ লগত জড়িত কেইগৰাকী মানে এটা চিন্তা কৰিছিলোঁ যে হাজোত আমাক এনেকুৱা এটা সংগঠন লাগে যিটোৱে নেকি সাংস্কৃতিক দিশত এখন মঞ্চ দিব পাৰে। গতিকে আজি আমাৰ সেই সপোন পূৰণ হৈছে। আমি নিশ্চয় সকলো ৰাইজৰ সহায় সহযোগিতা পাম। ধন্যবাদ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ স্মৃতি তৰ্পণ। তাৰ মূল উদ্দেশ্যটো হৈছে কি আজি আমি এখন সাংস্কৃতিক গোষ্ঠী এটা আমি হাজোত নতুনকৈ গঠন কৰিছোঁ। আমি এইকাৰণে গঠন কৰিছোঁ যে আমাৰ বৰ্তমান উঠি অহা প্ৰজন্মৰ যথেষ্ট প্ৰতিভাশালী আমি কিছুমান ল'ৰা ছোৱালীক আমি দেখিছোঁ। তেওঁলোকক যাতে এখন আমি মঞ্চ দিব পাৰোঁ, তেওঁলোকে যাতে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত হাজোক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে, তাৰ উদ্দেশ্যে আমাৰ আজিৰ এই সাংস্কৃতিক গোষ্ঠীটো আমি গঠন কৰিলোঁ। মূল কথাটো হৈছে কি যে হাজো আমাৰ এনে ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ হৈ আছে, কিন্তু আমি সঠিকভাৱে সেইবিলাক আমি ব্যৱহাৰ কৰিব পৰা নাই, বা আমাৰ যিবিলাক প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকক আমি উচ্চ পৰ্যায়লৈ আমি লৈ যাব পৰা নাই, একমাত্ৰ আমাৰ মঞ্চৰ অভাৱৰ কাৰণে। আৰু এনেকুৱা কিছুমান মঞ্চ হৈছে দুই চাৰিটা কাৰ্যসূচী কৰাৰ পিছত সেই সংগঠনবিলাক মৰহি যায়। আমি আজি সংকল্পবদ্ধ হৈছোঁ যে আমাৰ এই অনুষ্ঠানটোৱে আমি উঠি অহা প্ৰজন্মক যাতে আমি ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম আৰু আমি খুব কম দিনৰ ভিতৰে তেওঁলোকক এখন মঞ্চ দিম, তেওঁলোকে যাতে প্ৰতিভাবোৰ বিকাশ কৰিব পাৰে। আৰু সেইকাৰণে আমি আজি আটাইকেইটা আমাৰ গোটেই হাজোৰে প্ৰত্যেকটা চুবুৰীৰে ইয়াত অংশগ্ৰহণ কৰিছে সদস্যাই, আৰু আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ যে আজিৰ পৰা আমি অন্ততঃ আমাৰ এই সংগঠনটোক আমি দৈনিক আমি 2-3 ঘণ্টাকৈ আমি সময় দিম, আৰু যাতে কোনো ল'ৰা ছোৱালীয়ে যাতে পিছ পৰি থাকিব নোৱাৰে আৰু তেওঁলোকৰ প্ৰতিভাবিলাক যাতে উত্তৰণ ঘটাব পাৰে, তাৰ কাৰণে আমি আজিৰ পৰা পদক্ষেপ গ্ৰহণ কৰিম। যোৱা 17 জানুৱাৰী আমি লাচিত থানা অসম থলগিৰি আৰু হাজোৰ কিছুমান শিল্পীৰ লগতে কলা কুশলী সাহিত্যিক সকলোৰ লগত মিলি আমি যৌথভাৱে শিল্পী দিৱস অনুষ্ঠিত কৰিছিলোঁ। সেইদিনা আমি এটা অনুভৱ কৰিছোঁ যে মানে হাজোত আচলতে আমাৰ যিটো সাংস্কৃতিক মানে সেইটো বহু পিছ পৰি আছে আমি অনুভৱ কৰিছোঁ। আগতে আমাৰ আপোনালোকে জানে যে মানে অসমৰ ভিতৰতে সাংস্কৃতিক দিশত হাজো দ্বিতীয় আছিল, য'ত নেকি মানে আমাৰ থিয়েটাৰ জগতৰ দ্বিতীয়খন থিয়েটাৰ পূৰ্বজ্যোতি থিয়েটাৰ হাজোতে অনুষ্ঠিত হৈছিল, বা হাজোতে মানে আমাৰ মানে প্ৰপাৰেটৰজন হাজোৰে আছিল কৰুণাকান্ত মজুমদাৰ। গতিকে ইয়াত আমাৰ য'ত নেকি আমাৰ বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ফণী শৰ্মা এইসকল বৰেণ্য ব্যক্তিয়ে ইয়াত অভিনয় কৰি গৈছিল। কিন্তু আজি দুৰ্ভাগ্যবশতঃ আমি মানে সাংস্কৃতিক দিশটোত হাজো যথেষ্ট পিছ পৰি আছোঁ। সেইকাৰণে আমি অনুভৱ কৰিছোঁ যে আজি যি আমাৰ ইয়াত এটা কমচে কম মানে সাংস্কৃতিক এটা যাতে আমাৰ মানে উত্তৰণ ঘটাব পাৰোঁ আমি সাংস্কৃতিক দিশটোত, তাৰ বাবে আমি এটা চিন্তা কৰি এটা সাংস্কৃতিক আজি এটা আমি মঞ্চ এখন গঠন কৰিলোঁ। সেই মঞ্চখনৰ নাম হ'ল দেৱদাসী সাংস্কৃতিক গোষ্ঠী। গতিকে আমাৰ মূল লক্ষ্য হৈছে যে এই গোষ্ঠীটোৰ দ্বাৰা, এই দেৱদাসী সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা যাতে ভৱিষ্যত প্ৰজন্মক যাতে আমি এই মানে সাংস্কৃতিক দিশটোত যাতে আমি উদ্ধত কৰিব পাৰোঁ বা উত্তৰণ ঘটাব পাৰোঁ, সেইটো আমি কামনা কৰি আমি আগবাঢ়িছোঁ। ধন্যবাদ। জয় আই অসম।